এই মুহূৰ্তত আমি ফোনযোগে সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাৰ সৈতে। ৰাজু, আপোনাৰ পৰা কিছু তথ্য জানিব বিচাৰিছোঁ। আজি এখন গুৰুত্বপূৰ্ণ বৈঠকৰ আহ্বান জনোৱা হৈছে দিলীপ শইকীয়াৰ সভাপতিত্বত। আজি বিশেষ বৈঠকখন অনুষ্ঠিত হ'ব, য'ত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। গতিকে আজিৰ দিনটোত হয়তো প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰা হ'ব। ৰাজু, চাওক, হিমাশ্ৰী, যিহেতু পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন হৈছে 11 এপ্ৰিল। গতিকে 11 এপ্ৰিলৰ পূৰ্বে বিজেপিয়ে আজিৰ দিনটোতে তেওঁলোকৰ নিজৰ প্ৰাৰ্থী তালিকা তেওঁলোকে চূড়ান্ত কৰিব। আৰু আজিৰ দিনটোত আপুনি কোৱাৰ ধৰণে নিশাৰ ভাগত নিৰ্বাচন সমিতিৰ, ৰাজ্যিক নিৰ্বাচন সমিতিৰ যিখন বিজেপিৰ, সেই নিৰ্বাচন সমিতিৰ তেওঁলোকৰ বৈঠক আছে। আৰু সেই বৈঠকত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিহেতু অসমত বৰ্তমান নাই, গতিকে তেওঁ ভাৰ্চুৱেলি অংশগ্ৰহণ কৰিব এই বৈঠকখনত। আৰু যিসকলে ভাৰ্চুৱেলি অংশগ্ৰহণ কৰিব বিচাৰে, যিসকল উপস্থিত আজি সশৰীৰে থাকিব নোৱাৰে, তেওঁলোকক ভাৰ্চুৱেলি অংশগ্ৰহণৰ বাবে ইতিমধ্যেই দিলীপ শইকীয়াই তেওঁলোকক কৈ দিছে যে তেওঁলোকে ভাৰ্চুৱেলি অংশগ্ৰহণ কৰিব পাৰিব। আৰু সেই ভাৰ্চুৱেলি অংশগ্ৰহণ মূল কথাটোৱে হৈছে যে প্ৰত্যেকৰ পৰামৰ্শ গ্ৰহণ কৰা। কাৰণ এইটো এটা বৃহৎ নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনটো যদি আমি চাওঁ, তেনেহ'লে এটা বৃহৎ পৰিসৰৰ যিহেতু নিৰ্বাচন, গতিকে সেই নিৰ্বাচনটোত আৰু জিলা পৰিষদ হওক বা আঞ্চলিক পঞ্চায়তসমূহ হওক বাছি উলিওৱা, তেওঁলোকক টিকট প্ৰদান কৰা বৰ এটা সৰু কথা নহয়। এইটো এটা হয়তো তেওঁলোকে কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। আজিৰ দিনটোত, কালিৰ দিনটোত আমি দেখিছিলোঁ যে অজস্ৰ লোক কালিৰ দিনটোতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক সাক্ষাৎ কৰিবৰ বাবে আহিছিলে প্ৰত্যেকখন জিলাৰ পৰা। বিজেপিৰ 39খনকৈ সাংগঠনিক জিলা আছে, সেই সাংগঠনিক জিলাৰ পৰাই অজস্ৰ লোকে কালিৰ দিনটোত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক এবাৰ সাক্ষাৎ কৰি তেওঁলোকে যে নিৰ্বাচনটোত অৱতীৰ্ণ হ'ব বিচাৰিছে সেই কথা অৱগত কৰিবৰ বাবে আহিছিল। গতিকে এটা কঠিন তেওঁলোকৰ বাবে সময় দলটোৰ বাবে ৰৈ আছে, বা প্ৰত্যেকটো ৰাজনৈতিক দলৰ বাবেই হয়তো এনেধৰণৰ প্ৰত্যাহ্বানেই থাকিব যে টিকট কাক প্ৰদান কৰিব। কাৰণ অজস্ৰ লোকৰ তাত এনেধৰণে টিকট তেওঁলোকে বিচাৰিব। এটা জিলা পৰিষদত হয়তো 4-5 গৰাকী প্ৰাৰ্থী থাকিব, তাৰ মাজৰ পৰা মানুহ বাছি উলিওৱা এটা বৃহৎ পৰিসৰৰ নিৰ্বাচনৰ বাবে এটা কঠিন কাম হৈ পৰিব। গতিকে সেই ক্ষেত্ৰত তেওঁলোকে আজি নিশাৰ ভাগত নিৰ্বাচন সমিতিৰ যিখন বৈঠক আছে, সেই বৈঠকতে তেওঁলোকে প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিব। আৰু কাইলৈৰ দিনটোত তেওঁলোকে সেই প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব। কাৰণ তেওঁলোকে বৰ বেছি পলম কৰিলেই তেওঁলোকৰ বাবে কিছু প্ৰত্যাহ্বান আহি পৰিব। কাৰণ 11 এপ্ৰিলত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। গতিকে যিহেতু 2 আৰু 7 মে'ত নিৰ্বাচন, প্ৰথম পৰ্যায় আৰু দ্বিতীয় পৰ্যায়ৰ, গতিকে 11 এপ্ৰিলতেই দুয়োটা পৰ্যায়ৰ নিৰ্বাচনৰ বাবেই অন্তিম দিন হৈছে মনোনয়ন পত্ৰ দাখিলৰ। গতিকে স্বাভাৱিকতেই গোটেই অসমখনৰ প্ৰত্যেকটো পঞ্চায়তৰ বাবে তেনেধৰণে তেওঁলোকে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ যি প্ৰাৰ্থী তালিকা আছে, সেই প্ৰাৰ্থী তালিকা প্ৰথমে চূড়ান্ত কৰিব লাগিব। আৰু তাৰপিছতেই কাইলৈৰ দিনটোত তেওঁলোকে সেইখিনি প্ৰাৰ্থী তালিকা ঘোষণা কৰিব। এই ক্ষেত্ৰত ক'ৰবাত বিদ্ৰোহো আহিব পাৰে। গতিকে সেই বিদ্ৰোহ মষিমূৰৰ বাবে কি নীতি তেওঁলোকে অৱলম্বন কৰিব, এই কথাবোৰো কিন্তু আছে। কাৰণ এটা বৃহৎ পৰিসৰৰ যেতিয়া নিৰ্বাচন থাকে, তাত স্বাভাৱিকতে কোনোবাই যদি টিকট লাভ কৰে, কোনোবাই যদি টিকট লাভ নকৰে, লাভ নকৰাসকলৰ অসন্তুষ্টি দূৰীকৰণৰ বাবে কেনেধৰণৰ ৰণকৌশল তেওঁলোকৰ মাজত থাকিব, এই কথাবোৰো স্বাভাৱিকতেই তেওঁলোকে নিশাৰ ভাগৰ যিখন বৈঠক আছে, সেই বৈঠকত তেওঁলোকে সেই কথাবোৰ আলোচনা কৰিব। লগতে নিৰ্বাচনটো পৰিচালনাৰ বাবে ইতিমধ্যে এখন নিৰ্বাচন পৰিচালনা সমিতি এখনো গঠন কৰি দিয়া আছে। গতিকে সেই পৰিচালনা সমিতিখনৰ আহ্বায়ক ৰূপে মন্ত্ৰী পীযুষ হাজৰিকাক দায়িত্ব দিয়া আছে, আৰু 11জন অতিৰিক্ত তাত সদস্য আছে। গতিকে সেই পৰিচালনা সমিতিখনৰো কিছু কৰ্তৃত্ব তাৰ পিছৰ পৰা আহিব। কাৰণ নিৰ্বাচনটো কেনেধৰণে পৰিচালনা কৰিব, 11 এপ্ৰিলৰ পৰা সেই নিৰ্বাচন পৰিচালনা সমিতিয়ে কোনবোৰ কাম কেনেধৰণে ক'ত কৰিব লাগিব সেইখিনি ঠিক কৰিব। তাৰ লগতে এই প্ৰাৰ্থী তালিকা আৰু সমান্তৰালভাৱে প্ৰাৰ্থী তালিকা ঘোষণাৰ বাবে যি আজি বৈঠকখন হ'ব, তাৰ সমান্তৰালভাৱে তেওঁলোকে এইবাৰ আৰু এটা কাম কৰিব হিমাশ্ৰী। সেয়া হৈছে যে প্ৰাৰ্থী যিসকলক তেওঁলোকে দিব, সেই প্ৰাৰ্থীসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা তেওঁলোকে কৰিবলৈ বিচাৰিছে বিজেপিয়ে। যে প্ৰাৰ্থীসকলক তেওঁলোকে প্ৰশিক্ষণ দিব, কেনেধৰণে তেওঁলোকে গোটেই নিৰ্বাচনটোত আগবাঢ়ি যাব পাৰে, নিৰ্বাচনটোৰ সময়ছোৱাত যদি সংবাদ মাধ্যমত কিবা বক্তব্য ৰাখে কেনেধৰণে তেওঁলোকে বক্তব্য ৰাখিব, ইত্যাদি কথাবোৰৰ বাবে তেওঁলোকে তেনেধৰণে প্ৰতিগৰাকী প্ৰাৰ্থীক কিছু সজাগ সচেতন তেওঁলোকে কৰি ল'ব বিচাৰে। কাৰণ কিছু সংখ্যক প্ৰাৰ্থীৰ এনেকুৱাও আমি পূৰ্বতে দেখিছোঁ যে কিছু বক্তব্য সংবাদ মাধ্যমত দিওঁতেই হওক বা অন্যান্য ক'ৰবাত যেতিয়া তেওঁলোকে এখন সভা কৰে, সভাখনত তেওঁলোকে কেনেধৰণে বক্তব্য ৰাখিব,
তেওঁলোকে এইবোৰ কথাত কৰবাত পিছ পৰি থকা দেখা যায় গতিকে সেই সকলক যাতে তেনেধৰণে প্ৰশিক্ষণ দি তেওঁলোকে গোটেই নিৰ্বাচনটোৰ কাৰণে সাজু কৰিব পাৰে তাৰ বাবেও প্ৰশিক্ষণৰ তেওঁলোকে ব্যৱস্থা কৰিব পুলিং এজেণ্টৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ কথাও কালিৰ দিনটোত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই উল্লেখ কৰিছে আৰু ইয়াৰ লগতে তেওঁলোকে এখন সংকল্প পত্ৰ যিহেতু উলিয়াব ইস্তাহাৰ তেওঁলোকে প্ৰকাশ কৰিব গতিকে সেই সংকল্প পত্ৰখন প্ৰকাশৰ বাবে ইতিমধ্যে অসমৰ ৰাইজৰ পৰা তেওঁলোকে বিজেপি দলটোৱে আঁচনি আৰু বিশেষ পদক্ষেপ সম্পৰ্কে কিছু পৰামৰ্শ তেওঁলোকে ৰাইজৰ পৰা বিচাৰিছে আৰু এই পৰামৰ্শসমূহ প্ৰেৰণৰ বাবে তেওঁলোকে এটা ইমেইল আইডি দিছে সেই ইমেইলত ৰাইজে তেওঁলোকৰ পৰামৰ্শসমূহ দিব পাৰিব যে বিজেপিয়ে তেওঁলোকে এই পঞ্চায়ত নিৰ্বাচনটোত পিছত তেওঁলোকে কি কাম তেওঁলোকে কৰিব লাগিব অসমৰ ৰাইজৰ বাবে কি বা এই সংকল্প পত্ৰখনত কি ৰাখিব লাগে কেতবোৰ তেনেধৰণৰ পৰামৰ্শ ৰাইজৰ পৰা তেওঁলোকে বিচাৰিছে তাৰ বাবে ইতিমধ্যে পঞ্চায়ত সংকল্প পত্ৰ @gmail.com বুলি তেওঁলোকে এটা মেইল আইডি ইতিমধ্যে ৰাজহুৱা কৰিছে তাৰ সমান্তৰালভাৱে এটা তেওঁলোকে হোৱাটছএপ নাম্বাৰ মুকলি কৰিছে আৰু সেই হোৱাটছএপ নাম্বাৰ যোগেও ৰাইজৰ পৰা তেওঁলোকে হোৱাটছএপত পৰামৰ্শ ৰাইজৰ পৰা বিচাৰিছে গতিকে বিজেপি সম্পূৰ্ণৰূপে সাজু হৈ আছে আজি তেওঁলোকৰ নিৰ্বাচন সমিতিৰ বৈঠক আছে কাইলৈৰ দিনটোত তেওঁলোকে প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰিব আৰু তাৰ সমান্তৰালভাৱে তেওঁলোকে গোটেই নিৰ্বাচনটোত প্ৰচাৰ কোনে ক'ত কেনেধৰণে চলাব কোন নেতা ক'লে যাব ইত্যাদি ইতিমধ্যে তেওঁলোকে অৱশ্যে জিলা ভিত্তিকে যদি আমি চাওঁ তেনেহ'লে জিলা ভিত্তিক বহু নেতাক দায়িত্ব দি দিছে আহ্বায়ক তেওঁলোকে সহ আহ্বায়ক তাৰ লগতে প্ৰভাৰী সহপ্ৰভাৰী এইসকল তেওঁলোকে প্ৰতিখন জিলাতে সাংগঠনিক জিলাতে তেওঁলোকৰ 39খন সাংগঠনিক জিলা প্ৰত্যেকখনতে তেনেধৰণৰ দায়িত্ব বহুতকে দি দিয়া হৈছে আৰু তেওঁলোকে নিজৰ দায়িত্ব ইতিমধ্যে পালন কৰিছে সমান্তৰালভাৱে আৰু যদি এটা কথা উল্লেখ কৰিব পাৰি হিমাশ্ৰী যে সেইটো হৈছে যে মিত্ৰ দলৰ সৈতে কেনেধৰণে গোটেই নিৰ্বাচনটো তেওঁলোকে পৰিচালনা কৰিব মিত্ৰ দলৰ সৈতে ক'ত বুজাবুজি তেওঁলোকে কৰিব কাৰণ এটা যিহেতু পঞ্চায়ত নিৰ্বাচনৰ মই কৈছো যে বৃহৎ পৰিসৰৰ এটা নিৰ্বাচন আৰু তৃণমূল পৰ্যায়লৈকে গোটেই বিষয়বোৰ যেহেতু ইয়াত থাকে গতিকে তেওঁলোকে প্ৰত্যেকটো সমষ্টি ভিত্তিক ইতিমধ্যে লোকসভা সমষ্টি ভিত্তিক আপুনি যদি চাই কালিৰ দিনটোত আপুনি বহুকেইটা সমষ্টিত তেনেকুৱা ধৰণৰ ছবি দেখা গৈছে যে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ দৰে নেতা জ্যেষ্ঠ নেতা গৈ বিশ্বনাথত তেওঁলোকে বৈঠক কৰিছে এজিপি অসম গণ পৰিষদ আৰু বিজেপিয়ে একেলগে বহি তেওঁলোকে কিছু বৈঠক কৰিছে সভা কৰি তাত তেওঁলোকে সামূহিকভাৱে দুইটা দলে ল'ব পৰা কিছু সিদ্ধান্ত তেওঁলোকে সেই অঞ্চল ভিত্তিক তেনেকে গ্ৰহণ কৰিবলৈ আগবাঢ়িছে ঠিক একেদৰে আমি যদি চাওঁ তেনেহ'লে দক্ষিণ কামৰূপ জিলা তেওঁলোকৰ বিজেপিৰ যি সাংগঠনিক জিলা তাতো তেনেধৰণে অসম গণ পৰিষদ আৰু বিজেপি ৰাভা সংঘ যৌথ মঞ্চ সকলো মিলি একেলগে তেওঁলোকে ক'ত কেনেধৰণে নিৰ্বাচনটো খেলিব ঠিক কৰিছে ঠিক একেদৰে নলবাৰীৰ ক্ষেত্ৰতো আমি দেখিছো নলবাৰীত আপুনি যদি পৰহিৰ দিনটোত মন কৰে তেনেহ'লে পৰহিৰ দিনটোত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বিধায়ক অসম গণ পৰিষদৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা তেওঁলোকে একেলগে বহি কিছু তাত আলোচনা কৰিছে আৰু আলোচনা কৰি নলবাৰী জিলাখনত তেওঁলোকে বা সেই স্থানত কেনেধৰণে অসম গণ পৰিষদ আৰু বিজেপিয়ে একেলগে বুজাবুজিৰ মাজেৰে নিৰ্বাচনটো অৱতীৰ্ণ হ'ব পাৰে কেতবোৰ তেনেধৰণৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে গতিকে কিছু দিশ তেওঁলোকে ৰাজ্যিক নেতৃত্বলৈ কিছু বস্তু ৰখা নাই যিখিনি জিলা পৰ্যায়ত কৰিব পাৰি সমাধা সেইখিনি জিলা পৰ্যায়ত কৰাৰ চেষ্টা কৰিছে আৰু এনেধৰণে গোটেই নিৰ্বাচনটোৰ বাবে আগ্ৰাসী ৰূপত ইতিমধ্যে বিজেপি মিত্ৰজোঁট তেওঁলোক নামি পৰিছে হয় ৰাজু বৰুৱা এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ